এয়া দেখিছেনে ৰাইজ, আঘোণৰ পথাৰৰ নতুন বৰা ধানৰ চুঙা চাউল। ঠাইভেদে ইয়াৰ নামবোৰ বেলেগ বেলেগ। কোনোবাই চাউল চুঙা কয়, কোনোবাই চুঙা চাউল কয়। আৰু এই চাউল সিজাই খোৱা বাঁহডালৰ নামো বেলেগ। আমি খকলং বাঁহ বুলি কওঁ। আৰু বহুতে বহুত ভাগে কয়, বেলেগৰ সিমান নাজানো, কিন্তু মুখত শুনো কেতিয়াবা কেতিয়াবা বেলেগ বুলিও কয়। যিসকলে খাই পাইছে তেওঁলোকে চিনি পাব, আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে চিনি নাপাবও। কাৰণ বছৰত আঘোণ মাহত এবাৰ পথাৰৰ নতুন বৰা ধান দাই আনি এনেকৈ চুঙাত সিজাই খোৱা চাউল, চুঙা চাউল খোৱাৰ আমেজেই বেলেগ। খাই পোৱাসকলে বুজি পায়, খাই পোৱাসকলে জানে কিমান ভাল লাগে। গুড়, চেনি, গাখীৰ সকলোবোৰ মিলাই লৈ একেলগে খালে কি এটা টেষ্টি হয়, কি এটা মস্তি লাগে, সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। খোৱাসকলে বুজি পায়। এয়া আমাৰ গৃহিণীয়ে গাখীৰ, চেনি সকলোবোৰ আনিছে। আমি এতিয়া বৰ্তমান চুঙাখিনি সিজাই আছোঁ জুইত। সিজোৱাও পদ্ধতি আছে। চুঙাত চাউলখিনি সুমিয়াব লাগিব। সুমিয়াই অলপ পানী দি মুখখন কেঁচা পাতে বা শুকান পাতেৰে বন্ধ কৰি জুইত এনেকৈ দিব লাগিব। এয়া চাওক, মই চুঙাকেইটা অলপ লুটিয়াই দিছোঁ, কাৰণ একেফালে সিজি থাকিলেও নহ'ব, দেৰি যাব। ইয়াক সিজাবলৈও জানিব লাগিব। খাবলৈ যিমান ভাল, সিজাবলৈও সেনেকুৱা এটা ভাল জানিব লাগিব সিজাবলৈ। সিজাব নাজানিলেও চুঙাটো আপোনাৰ জুইয়ে পুৰি পেলাব। পুৰি যোৱাৰ পাছত চাউলখিনি দেৰি যাব। দেৰি যোৱাৰ পাছত আৰু খাবলৈ বেয়া লাগিব। গতিকে গাঁৱলীয়া জীৱনত, গাঁৱলীয়া সমাজত এইবিলাক পূৰ্বপুৰুষৰ পৰা চলি অহা প্ৰচলন, নিয়ম বুলি ক'ব পাৰি। যিবিলাকৰ ঘৰত ককা আইতা আছে তেওঁলোকে জানিব। ককা আইতাসকলে আগতে এইবিলাক কিমান ধুনীয়াকৈ পুৰি খুৱাইছিলে আমাক, আজিও খুৱাইছে। যাৰ ঘৰত ককা আইতা আছে। আমাৰ ঘৰত কিন্তু আজি ককাও নাই, আইতাও নাই। তথাপিও আমি ককা আইতাহঁতে শিকাই যোৱা যেনেধৰণে পুৰিবলৈ লাগে তেনেকৈ আমি সিজাব জানিছোঁ। আৰু বাঁহডাল কাটি আনি চাউল ভৰাই সিজোৱাটো আমি শিকিলোঁ। সেই আজি আপোনালোকৰ আগত এনেকৈ সিজাই দেখাব পাৰিছোঁ। আৰু চাউলখিনি আপুনি আগদিনাখনে তিয়াই থ'ব লাগিব কিবা এটা পাত্ৰত, টিঙত হওক বা বটুৱাতে হওক। তাৰপাছত পাছদিনাখন ৰাতিপুৱা চুঙাত ভৰাই আপুনি এনেকৈ জুই জ্বলাই পুৰি খুৱাব লাগিব, পুৰি সিজাই ল'ব লাগিব। তাৰপাছত খাবৰ উপযোগী হ'ব। যেতিয়া সিজিব, সিজাৰ পাছত ইয়াৰ উপযোগী হ'ব খাবৰ কাৰণে। ইয়াকে কয় চুঙা চাউল বা চাউল চুঙা। ধন্যবাদ।